বিভাগক এটা নিৰ্দেশ দিছে যে প্ৰত্যেক বুথ লেভেলত এজনকৈ BLA2 এপইণ্টমেণ্ট দিব লাগে, নিয়োজিত কৰিব লাগে। কাৰণটো হ'ল যিটো আমাৰ গভৰ্ণমেণ্টৰ এপইণ্টেড BLO বুথ লেভেল অফিচাৰ তেওঁলোকক সহায় কৰাৰ কাৰণে পলিটিকেল পাৰ্টিৰ পৰা মানুহ আছে, কোন মানুহ কি পেপাৰ আছে কি নাই এইবিলাক ঘৰে ঘৰে তেওঁলোকে কিন্তু ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন মানে যাব কাগজ পাতিখিনি চেক কৰিব, কাগজটো আছে মানুহটো নাই, মানুহটো জীৱিত আছে না এনে নামটো আছে, মানে কাগজত নামটো চাৰি গুণা নাই। মই যিখিনি আমাৰ BLO2ৰ আগত আৰু আমাৰ সন্মানীয় থুলমূলকৈ মই কি কৈছোঁ এইটো জনাব বিচাৰিছোঁ। যিহেতু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা ক'তবা গৈছে, তেওঁ ক'ব কি মানুহটো নাই, মানুহটো নাই এবচেঞ্চ লিখি দিব, ইয়াৰ নাম চাম কাটি যাব। এনেকুৱা গুৰুত্বপূৰ্ণ এটা মিটিং কৰিছিলে, সেই মিটিং কৰাত আমাক সকলো পলিটিকেল পাৰ্টিক অনুৰোধ কৰিছিলে। খুব ভাল লাগিছে আমাৰ প্ৰক্ৰিয়া গ্ৰাম সমষ্টিৰ আমাৰ আমাৰ BPF দলৰ কৰ্মী আমাৰ যিবিলাক দায়িত্ব পাইছে BLA2 তেওঁলোকে বৰ আগ্ৰহী কাম কৰিবলৈ আৰু অলৰেডি কাম কৰি আছে। BLO বিলাকক সহায় সহযোগিতা আগবঢ়াই আছে, হাউচ টু হাউচ, দূৰ টু দূৰ এই ডকুমেণ্টছ ভেৰিফিকেশ্যনত। মুঠতে বহুত ভাল আমাৰ আজি সভাত আমাৰ গোটেই হেৰিবিলাক আছিলে। আমাৰ মাননীয় MCLA ছাৰ লগত ব্লকৰ সাধাৰণ সম্পাদক আৰু সকলো 14টা প্ৰাইমাৰীৰ সভাপতি সম্পাদক আৰু বিভিন্ন পৰ্যায়ৰ নেতাবিলাক উপস্থিত আছিলে। খুব ভাল লাগিছে আজিৰ। হয়, আজি আমাৰ BLO2 বাওখুংগ্ৰী LAC আৰু পৰ্বতঝৰা LAC মোৰ প্ৰক্ৰিয়াগ্ৰাম সমষ্টিৰ অধীনত থকা গোটেই BLA2 বিলাকক আমি মাতিছোঁ। ইয়াত মাতি পেলাই আমি যিহেতু গভৰ্ণমেণ্টৰ এটা অৰ্ডাৰ SR2 হ'ব, সেইকাৰণে BLO যিখিনি গভৰ্ণমেণ্টে প্ৰভাইড কৰিছে তেওঁলোকে যাব ভেৰিফিকেশ্যনত। সেইকাৰণে আমিও আমাৰ BLA2 যিখিনি আছে আমি দলৰ ফালৰ পৰা এপইণ্ট কৰা হৈছে, তেওঁলোকক লৈ এটা আমি আলাপ আলোচনা কৰিলোঁ। তেওঁলোকে কেনেকৈ BLOখিনিক সহায় সহযোগিতা কৰিব আৰু আমাৰ যিখিনি আমাৰ ভোটাৰ আছে পলিং ষ্টেচন বা বুথ ৱাইজ তেওঁলোকক কেনেকৈ সহায় কৰিব, এই সহায় কৰাৰ উদ্দেশ্যে আমি বিভিন্ন দিশত আলাপ আলোচনা কৰিলোঁ। সঁচাকৈ ভাল লাগিছে। আমাৰ প্ৰক্ৰিয়াগ্ৰাম 7 নং সমষ্টিৰ অধীনস্থ 105খন আমাৰ বুথৰ বা পলিং ষ্টেচনৰ BLAখিনি গোটাই আহিছে। এইটো চাই মোক খুব ভাল লাগিছে আৰু তেওঁলোকে এটা আমাক সন্মতি প্ৰকাশ কৰিছে। তেওঁলোকক দলৰ ফালৰ পৰা যি দায়িত্ব দিয়া হৈছে ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকক সহায় সহযোগিতা কৰাৰ বাবে তেওঁলোকে নিষ্ঠাৰে আৰু দায়িত্ব সহকাৰে কাম কৰিব বুলি আমাক আশ্বাসো দিছে। ভোটাৰ ৰাইজলৈ মই এটাই আহ্বান, আপোনালোকে হয়তো বিহাৰৰ ক্ষেত্ৰত আমাৰ ভোটাৰ ৰাইজবিলাক চাই পেলাই অলপ হতাশা হৈছে। এই কাৰণে আমি আমাৰ যিখিনি BLA2 আছে আমি মাতি পেলাই আলোচনা কৰিছোঁ। তেওঁলোকে একদম নিষ্ঠাৰে কাম কৰি যোৱা বুলি আমাক আশ্বাস দিছে আৰু তেওঁলোকৰ আলোচনাৰ মাজেদি আমি আমাৰ যিখিনি ভোটাৰ ৰাইজ আছে এই ভোটাৰ ৰাইজক এটাই আমি আহ্বান জনাব খুজিছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে। BPF দল আপোনালোকৰ লগত আছে। BPF দলে যথেষ্টখিনি যিখিনি প্ৰয়োজনীয় সহায় সহযোগিতা আপোনালোকক কৰি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।